এতিয়া কথা হ'ল গোৱালপাৰাৰ বিধায়কজনে যোৱাকালি ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাদেৱক যি অভদ্ৰ আচৰণ অভদ্ৰ ব্যৱহাৰ কৰিলে এই কথা এটা স্পষ্ট হৈছে যে মিয়া মানে মিয়াই বাংলাদেশী মানে বাংলাদেশীয়ে যে বাংলাদেশী মিয়াই তাত গোৱালপাৰাত পুলিচ প্ৰশাসনৰ ওপৰত আক্ৰমণ কৰিছে আৰু AK ৰচিদে ইয়াতে সংবাদ মাধ্যমত বহি এজন সাংবাদিকক মুখেৰে আক্ৰমণ কৰিছে সিহঁতে প্ৰত্যেকে নিজৰ কাম নিজে কৰিছে আজি তেওঁলোকে একো কৰিব পৰা নাই কিন্তু তেওঁলোকে পাগল হৈ আছে যে যিকোনো পৰ্যায়ত আমি এই উচ্ছেদ আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ যে আজি সমগ্ৰ কেৱল বাইলুং বৰুৱাদেৱে নহয় আজি সমগ্ৰ অসমীয়া জাতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পক্ষত থিয় হৈছে আজি ইমান বছৰে যি আমি মানে চেষ্টা আমি কৰি আছোঁ যে অসম বাংলাদেশী মুক্ত হ'ব লাগে অসমৰ ভূমি বেদখল মুক্ত হ'ব লাগে অসমৰ সত্ৰৰ ভূমি বেদখল মুক্ত হ'ব লাগে ইমান বছৰে আমি এইটোক লৈ পেলাই ৰাজনীতি কৰি আছিলোঁ কিন্তু এতিয়া যিটো সময়ত আজি উচ্ছেদ অভিযান চলিছে অসমৰ সত্ৰৰ মাটি বেদখল মুক্ত হৈছে অসমৰ ফৰেষ্টৰ মাটি বেদখল মুক্ত হৈছে অসমৰ PGR VGR লেণ্ডবোৰ বেদখল মুক্ত হৈছে এই সময়ত আজি বাংলাদেশী মুছলমানখিনিৰ লগতে যে কংগ্ৰেছ দলৰ যিসকল নেতা যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকেও জ্বলিছে তেওঁলোকৰ ভোট বেংকবিলাক নষ্ট হোৱাৰ তেওঁলোকে ভয় কৰিছে তেওঁলোকে গতিকে এই ক্ষেত্ৰত আমি ক'ব লগা আছে যে কংগ্ৰেছৰ বিধায়ক AK ৰচিদ আলামে যি অভদ্ৰ ব্যৱহাৰ কৰিলে এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আজি ND24 যি সিদ্ধান্ত লৈছে যে আমি কংগ্ৰেছ দলক এই ক্ষেত্ৰত মানে AK ৰচিদে যিটো ব্যৱহাৰ কৰিলে তেওঁৰ ব্যৱহাৰৰ কাৰণে আমি ND24 তেওঁলোকক যে মানে বয়কট কৰিছে এই বয়কট কৰা ঘটনাক আমি আদৰণি জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা